হিন্দু মুছলিম খ্ৰীষ্টান গোটেইকেইটা আছে ন পঞ্চবাবা তীৰ্থস্থান নে কি ক'লে এইটো মন্দিৰ নাম ডাঙৰ বাবা হয় নামটা আছে ন পঞ্চতীৰ্থ নেকি আচ্ছা 26 জানুৱাৰী বা কিবা 26 জানুৱাৰী প্ৰতিষ্ঠা দিৱস ন 26 জানুৱাৰী অঁ এয়া ইছলাম ধৰ্মৰ কাৰণে ৰাখিছে ন দিছো ইয়াতে মানে সেইটো কাৰণে দিছে এয়া অ' গুৰু নানক আজি গুৰু নানক জয়ন্তী হয় দেই আজিৰ দিনটোতে মই দেখাব পাইছোঁ একদম বহুত প্ৰাউড ফিল কৰিছোঁ গুৰু নানকজী আশীৰ্বাদ কৰিবা দেই নমস্কাৰ মই আছোঁ তিনিচুকীয়াৰ মানে ফিলবাৰীত আছোঁ আৰু ফিলবাৰীৰ পৰা মানে কাকপথাৰ সংযোগী ফিলবাৰী কাকপথাৰ সংযোগী ৰাস্তাটোত এৰি আহি আছোঁ আৰু ইয়াতে মানে এটা মন্দিৰ পায় যে দেই আৰু সেই মন্দিৰটো মানে কি হয় কিমান দূৰ বুলি ক'লে পঞ্চবাবা থান ন ডাঙৰীয়া মন্দিৰ হয় কোনে বনাইছিলে বলিন্দ শইকীয়া তাত এতিয়া যাওঁ বুলি ভাবিছোঁ মই কিমান দূৰ হ'ব বুলি ক'লে 1 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা অঁ আৰু ওচৰতে এখন নদী আছে ন এখন কি নদী বুলি কয় দলংখন আছে যে ব্ৰিজখন আছে যে নদী বুলি কয় আমিয়ে নাজানো আমি লোকেল নহয় নেকি এইফালে নদী সোঁত বলি আহিছে ন অলপ অলপ হা অঁ ছট পূজা পাতে আচ্ছা এলো কাকপথাৰ পৰা ৰাস্তাটো নোলায় জানো এফালে গ'লে মানে ঠিক আছে গৈ আছোঁ বলক গৈ থাকোঁ দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক অকণমান চলি বলক আপুনি যাব নেকি বৰ্তমান মই এই নদীখনৰ দলঙৰ ওপৰত আছোঁ এই নদীখনৰ নাম মই স্থানীয় এজনক সুধি গম পালোঁ যে চিকাজানৰ ওচৰতে ইয়াৰ মানে ডুমডুমা নদী বুলি কয় বোলে যিহেতু ডুমডুমাত পাইছে নদীখন গৈ পেলাই অঁ আপোনালোকক দেখাবলৈ পাহৰি গৈছিলোঁ ইয়াত মানে কি হয় ছট পূজাৰ মানে হয় বোলে ছট পূজা পাতে দেখিছিলোঁ বৰ্তমান মই হস্তধাম মন্দিৰলৈ যোৱা ৰাস্তাৰ সন্মুখত ৰখি আছোঁ মানে ইয়াৰ পৰা যাব লাগিব অকণমান মানে প্ৰায় 3-4 মিনিটমান যাব লাগিব স্কুটিৰে আৰু তাৰপিছতে পাম মন্দিৰ আৰু মন্দিৰটোৰ নাম মই প্ৰথমে কৈছিলোঁ যে পঞ্চতীৰ্থৰ মন্দিৰ বুলি কিন্তু নহয় ষষ্ঠধাম বুলিহে আছে কিয়নো যেতিয়া মই প্ৰথমে আহিছিলোঁ তেতিয়া 5জনকে দেখুওৱা হৈছিলে পঞ্চতীৰ্থস্থান বুলি কিন্তু এতিয়া মই প্ৰায় 8-9 বছৰ পিছত আহিছোঁ এতিয়া দেখিছোঁ ষষ্ঠধাম নামাকৰণ কৰা আছে আৰু যিহেতু বহুত দিনৰ পিছত আহিলোঁ সেয়ে মানে আৰু আজি মই অকলে আহিছোঁ একচুৱেলি আৰু বিশেষ কেমেৰা ধৰি দিবলৈ বা মোৰ সহযোগী কোনো নাই এই ষষ্ঠধাম মন্দিৰটোৰ যেতিয়া মই আহিছিলোঁ তেতিয়া পৰা মানে পঞ্চতীৰ্থৰ মন্দিৰ নে কি তেনেকৈ আছে কিন্তু মই পাহৰি গৈছোঁ কিন্তু খুব সম্ভৱ মানে শব্দটোৱে ব্যৱহাৰ কৰা হৈছে নেকি আৰু চাইনবোৰ্ড আছিলে নাই বা ফ্লগ আছিলে নাই তেতিয়া মোৰ ইমান এটা মনত নাই কিন্তু এজন ব্যক্তিৰ লগত আহিছিল তেখেতে কৈছিলে মানে কি পঞ্চতীৰ্থ বাবাস্থান আৰু যিমানখিনি মোৰ মানে মনত আছে সিমানখিনি কথা কৈছোঁ আৰু তেনেকৈ বৰ বিশেষ মানে হয়তো মোৰো ভুল হ'ব পাৰে যদি ভুল হৈছে ক্ষমা কৰিব আপোনালোকে যদি ইয়াৰ বিষয়ে কিবা জ্ঞাত আছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অকলে আহিছোঁ অলপ মানে কি ক'ম আৰু মানে কৈ দিছোঁ সঁচা কথা অলপ ভয় লাগি আছে ৰাস্তাটোত এইফালে বনৰীয়া কিবাকিবি জীৱ জন্তু ওলাই বুলি কোৱা শুনিছোঁ ৰাতি হ'লে মানে আৰু এইফালে মানে এবাৰ যেতিয়া নেকি আহিছিলোঁ ন তেতিয়া মানে গৰুবিলাক মানে টিলিঙা লগাই থৈছিলে মানে এটা সৰু টিলিঙা মানে টিলিঙে বাজি থাকে আৰু বিচাৰিব গ'লে মানে সুবিধা হয় আৰু যিহেতু বনৰীয়া জীৱ জন্তু পায় বোলে ওলাই বোলে সেয়ে আহি পাই গ'লহি আৰু মই অকলে আহিছোঁ যিহেতু অলপ মানে ভয় লাগিছে দেই কোন থাকে কোন নাথাকে নাজানো মানে জংঘলৰ ভিতৰত অৱশ্যে এইফালে মানুহৰ ঘৰ আছে আৰু বাগান দেখিছোঁ বলকচোন গৈ চাওঁ কেনেকুৱা লাগে কি হয় এয়া হৈছে শ্ৰী শ্ৰী ডাঙৰীয়া ষষ্ঠধাম 3 নং ধাম মন্দিৰ হয় এয়া হৈছে 3 নং ৰুমাই গাভৰু গাঁও আৰু কাকপথাৰ জিলা তিনিচুকীয়া অসম পিন 786-152 স্থাপিত হৈছে 26 জানুৱাৰী 2001 এই মন্দিৰটো মানে প্ৰতিষ্ঠা কৰা হৈছিল অ'পেনিং কৰা হৈছিলে চাগে মুকলি কৰা হৈছিলে আনুষ্ঠানিকভাৱে আৰু বলক দেখাওঁ প্ৰথমে মন্দিৰটো মানে আহিছোঁ যদি মানে ভয়ে আহিছোঁ যদি মানে পূৰা বুকুত ডাঠ কৰি আহিছোঁ যদি সঁচাকৈ মানে ভয় লাগি আছে মিছা কথা ক'ব নাপায় আৰু এইফালে মানে থাকে বোলে মানুহ থাকে নাথাকে অকণমান মানুহ ঘৰলৈ গৈ অলপ প্ৰথমে দেখুৱাৰ আগতে আৰু তাৰপিছত আপোনালোক তন্নকৈ দেখাম বুলি ভাবিছোঁ কিন্তু পাওঁ চেষ্টা কৰিছোঁ এবাৰ যিহেতু জোতা পিন্ধি আহিছোঁ যদি জোতা খুলিবলগীয়া হয় অকণমান দিগদাৰ হ'ব মোৰ শেলাই চেলাই লাগি থকা ধৰণৰ হৈ আছে আৰু যিহেতু
তাৰ মানে মই কথা ক'বলৈ নাজানো দেই ভিডিঅ' যদি বনাবলৈ খুব মানে হেঁপাহ থাকে কিন্তু কথাবিলাক ক'বলৈ মানে স্পষ্টকৈ মানে ফুটাই তুলিব নোৱাৰোঁ সেয়ে মানে বহুত এটা মোৰ মানে কি কয় মাইনাছ পইণ্ট বুলি ক'ব লাগিব এয়া প্লাছ পইণ্ট নহয় মাইনাছ পইণ্ট হয় আৰু যাওঁ বাইদেউ আছে কোন আছে এবাৰ দূৰৰ পৰা দেখিছোঁ মানে মহিলাক কিছু সুধি চাওঁ কোন হয় ব'লক তেন্তে যাওঁ দেৰি নকৰি বাইদেউ